Hello everyone, welcome to Ikuhipat. সকলোকে এটি নতুন ক্লাছলৈ স্বাগতম জনাইছো। আজিৰ এই ক্লাছটো আমাৰ একদম ফাষ্ট ফৰৱাৰ্ডৰ ক্লাছ এটা হ'বলৈ গৈছে। মাত্ৰ 5টা কোৱেশ্চন আমি পঢ়িম আৰু ক্লাছটো খতম কৰিম। মইতো বিচাৰো যিমান সকল ষ্টুডেণ্টৰ ফিডত যদি এইটো ভিডিঅ' আহিছে, এইটো ভিডিঅ'ৰ কাৰণে 5 মিনিট এটা দি দিয়ক। 5 মিনিট পিছতে আমাৰ এই গোটেইখিনি কনচেপ্ট আমাৰ ক্লিয়াৰ হৈ যাব আৰু গোটেইকেইটা কুৱেশ্চন কমপ্লিট হৈ যাব। এক্সামত অহা এনেকুৱা ধৰণৰ কুৱেশ্চন বিলাক হয়তো দেখিবলৈ ভয় লাগিব পাৰে, হয়তো এনেকুৱা হ'ব পাৰে যদি শিকি যাওঁ তেলে কৰিবও নোৱাৰো। এবাৰ যদি 5 মিনিট এটা সময় দি দিও তেতিয়াহ'লে আমি কৰিব পৰাটো নিশ্চিত। আৰম্ভ কৰিছো একদম প্ৰথমটো কুৱেশ্চনৰ সৈতে। প্ৰথমটো ৰেকৰ্ড কুৱেশ্চন হৈছে এইটো টাইপ 1 5টা মাত্ৰ কুৱেশ্চন আছেনে 5 মিনিট হাতত? যদি 5 মিনিট হাতত আছে তেতিয়াহ'লে এই 5টা কুৱেশ্চন জানিব লাগে। এটা আমাক এনেকুৱা ধৰণৰ কুৱেশ্চন দিব য'ত ৰুটৰ ভিতৰত সেম নাম্বাৰ বাৰে বাৰে ৰিপিট হ'ব আৰু ইনফাইনাইটলৈকে যাব। যদি এনেকুৱা ধৰণৰ সেম নাম্বাৰ বাৰে বাৰে যদি আহে তেতিয়াহ'লে একো মাথা মাৰিব লগা নাই, যিটো সংখ্যা ইয়াতে আছে সেইটোকে তোমালোকে এনসাৰ বুলি কৈ দিব লাগে। কিমাননো টান। ঠিক একেদৰে এইটো কুৱেশ্চনৰ এনসাৰ কিমান হ'ব? ৰুটৰ ভিতৰত কি আছে 10 আছে, মানে এনসাৰ কি হৈ যাব 10 হৈ যাব কাৰেক্ট এনসাৰ। তো এই গোটেইকেইটা তাই সকলোৱে নোটছত বনাই ৰাখিলে হ'ল, এটা সৰু নোট, এটা সৰু পেজ এটাত এই গোটেইখিনি বস্তু থাকিব আৰু গোটেইখিনি এবাৰ লিখি ৰাখিলো মানে এক্সামত যেতিয়া এনেকুৱা ধৰণৰ কুৱেশ্চন এৰাইজ হ'ব আমি নিশ্চয়কৈ কৰিব পাৰিম। এইটো কুৱেশ্চনত কি কৈছে, এটা 42 এনেকুৱা আছে। যদি এনেকুৱা ধৰণৰ কুৱেশ্চন আহে য'ত মাজত যোগ চিন আছে, চোৱা টাইপ 1ৰ মাজত যোগ চিন নাছিলে, ডাইৰেক্টলি আছিলে, গোটেইকেইটা একেলগে আছিলে, কিন্তু ইয়াতে কি আছে মাজত যোগ চিন আছে। যদি এনেকুৱা ধৰণৰ কুৱেশ্চন আহে তেতিয়াহ'লে তোমালোকে কি কৰিব লাগে, এটা যিটো সংখ্যা আছে, এটা যিটো 42 আছে সেইটো দুটা সংখ্যাত ভাঙিব লাগে। অৰ্থাৎ 42 সংখ্যাটোক এনেকুৱা দুটা সংখ্যাত তোমালোকে ভাঙিব লাগিব যি দুটা সংখ্যাৰ পাৰ্থক্য 1 হয়। আমি এই 42 সংখ্যাটোক 2 পূৰণ 14 কৰিব পাৰিম। আমি ইচ্ছা কৰিলে এইটো লিখিব পাৰিম 2 পূৰণ 14, তো 2 into 14, কিন্তু এইটো কৰিব নালাগে। আমি এনেকুৱা দুটা সংখ্যা ভাঙিব লাগে যাৰ পাৰ্থক্য কি হয়, পাৰ্থক্য হৈছে 1, অৰ্থাৎ 6 পূৰণ 7 কিমান হ'ব, 6 7 গুণ 42 আৰু ইহঁতৰ পাৰ্থক্য কিমান 1। নেক্সট আমি কি কৰিব লাগে, যদি ইয়াতে যোগ চিন আছে অৰ্থাৎ প্লাস চিম্বল আছে তেতিয়াহ'লে ইয়াতে যি দুটা ফেক্টৰ আহিছে তাৰ ডাঙৰ সংখ্যাটোক আমি এনসাৰ বুলি কওঁ, অৰ্থাৎ ইয়াতে কাৰেক্ট এনসাৰ হৈ যাব 7। ক্লিয়াৰ সকলোৰে? আমি কি কৰিব লাগে, মাজত যদি যোগ চিন আছে মানে ডাঙৰটো এনসাৰ, মাজত যদি বিয়োগ চিন থাকে সৰুটো এনসাৰ হ'ব। লগতে ইয়াতে যিটো সংখ্যা আছে সেইটো দুটা সংখ্যাত ভাঙিব লাগে। আমি কি কৰিছো 42ক 6 পূৰণ 7ত ভাঙিছো। এটা তোমালোকে কমেন্ট বক্সত এইটোৰ এনসাৰ ক'ব লাগে। যদি মই 92 ভাঙিবলৈ যাওঁ কি হ'ব, তোমালোকে এনসাৰত লিখিবা কুৱেশ্চন 2ৰ এনসাৰ ইমান হ'ব, এইটোৰ এনসাৰ কি হ'ব। নেক্সট কুৱেশ্চনৰ ফালে আহিছো, এইটো কুৱেশ্চন এটা ইয়াতে দেখিবা, ইয়াতেও 42 আছে 90 আছে, সেম নম্বৰৰ কুৱেশ্চন হয়, কেৱল ইয়াতে মাজত মাইনাস চিন আছে। মই অলৰেডি মেনশন কৰিছো যদি মাজত মাইনাস চিন থাকে আমি সেই একেখিনি ষ্টেপে কৰিম। আমি 42 দুটা সংখ্যাত ভাঙি দিম, অৰ্থাৎ 6 পূৰণ 7, আৰু ইহত দুটাৰ পাৰ্থক্য কিমান হ'ব, পাৰ্থক্য হৈছে 1। তো পাৰ্থক্যটো আমি ওলাই ললো, পাৰ্থক্য 1 হয়, তো তেতিয়াহ'লে 6 পূৰণ 7ত ভাঙিব পাৰিম। লগতে মাজত যিহেতুকে নিগেটিভ সাইন আছে মানে ইয়াতে যিটো সৰু সংখ্যা আছে সেইটোৱে হৈ যাব ইয়াৰে কাৰেক্ট এনসাৰ। তো এইটো হৈছে আমাৰ টাইপ 3 কুৱেশ্চন। টাইপ 2 and 3 দুইটা সিমিলাৰে হয়, জাস্ট কৰিব কি লাগে, মাজত প্লাস থাকিলে ডাঙৰটো এনসাৰ, মাজত যদি মাইনাস থাকে তেতিয়াহ'লে সৰুটো আমাৰ এনসাৰ হ'ব। নেক্সট কুৱেশ্চনৰ ফালে আহিছো, এইটো কুৱেশ্চন ইয়াতে কি কৈছে, টাইপ 4ত আমাক অকমান ডিফাৰেন্ট ৱে দিয়া আছে। আমি প্ৰথম টাইপৰ কুৱেশ্চনৰ মাজত যোগ বিয়োগ একো চিন দেখা নাছিলো, হয় নে, একো চিন নাই, কিন্তু সেকেন্ড টাইপৰ কুৱেশ্চনৰ মাজত যোগ চিন এটা দেখিছো, থাৰ্ড টাইপৰ কুৱেশ্চনৰ বিয়োগ চিন এটা দেখিছো, কিন্তু ইয়াৰে এটা সংখ্যা আছে, সেম নাম্বাৰ আছে, কিন্তু এইবাৰ আমি দেখিম এটা আছে 48, দেন আৰু 48 আছে, কিন্তু লগতে ইয়াৰে মাজত এটা 2ও আছে, 2 এটা আছে ন। তো এইটোৱে কি বুজাইছে, তো মাজত যদি 2 আহে এইটোৱে বেলেগ একো বুজোৱা নাই। আমি সেই 48 সংখ্যাটোক এইবাৰ এনেকুৱা দুটা সংখ্যাত ভাঙিম, 48 সংখ্যাটোক এনেকুৱা দুটা সংখ্যাত ভাঙিম যি দুটাৰ ডিফাৰেন্স এইবাৰ হৈছে 2, মানে 6 আৰু 8ৰ পাৰ্থক্য কিমান 2। এটা হয়তো ভাবিছে কিয় 2 পাৰ্থক্য ললো, কথাটো এনেকুৱা হয়, এইটো টাইপৰ কুৱেশ্চনত ইয়াতে 42 বিয়োগ ইয়াতে একো নাই ন, এই সাইডত একো সংখ্যা নাই, একো নথকা মানে আমি 1 থকা বুলি ধৰো, আৰু সেই কাৰণেহে আমি 42ৰ যি দুটা সংখ্যাত ভাঙিছো, যি দুটা ফেক্টৰ আমি কৰিছো, ফেক্টৰ দুটাৰ ডিফাৰেন্স আমি 1 চাইছো। যদি এনেকুৱা হয় যে ইয়াতে 1 নাথাকি পেলাই যদি এনেকুৱা স্পেসিফিক নাম্বাৰ থাকে, যেনেকৈ ইয়াতে 2 আছে, 2টোৱে কি বুজাইছে যে এই সংখ্যাটোক এনেকুৱা দুটা সংখ্যাত ভাঙি দিবা যি দুটাৰ পাৰ্থক্য কি হয় 2 হ'ব লাগিব। ঠিক একেদৰে যদি ইয়াতে 3 থাকিলেহেঁতেন আমি 3 ইয়াৰে গ্যাপ বনাব চালোহেঁতেন। এতিয়া তোমালোকে ইয়াতে দেখি পাই আছে 77 আৰু ইয়াতে কি আছে 4 আছে, তো 4 আছে মানে কি হ'ব, 4 আছে মানে আমি এনেকুৱা দুটা সংখ্যাত 77ক ভাঙিব লাগিব, এনেকুৱা দুটা সংখ্যা ভাঙিব লাগিব যাৰ পাৰ্থক্য 4 হয়। এতিয়া 77ক কেনেকৈ ভাঙিব পাৰি, 11 পূৰণ 7, 11 7 গুণ 77, আৰু 11 আৰু 7ৰ পাৰ্থক্য কিমান 4। তো
তো 11 আৰু পূৰণ 7 কৰিছো কিয় কাৰণ ইয়াতে 4 আছে এইবাৰ কি কৰিছো ইয়াতে 6 পূৰণ 8 কৰিছো ৰে শুদ্ধ উত্তৰ কোনটো হ'ব যিহেতুকে মাজত ইয়াতে যোগ চিন আছে মানে ডাঙৰটো এনসাৰ তো 8 হৈ যাব ইয়াৰে কারেক্ট এনসার যিহেতুকে ইয়াতে মাইনাস সাইনটো আছে তো ইয়াৰে সৰু সংখ্যাটো হৈ যাব কারেক্ট এনসার অৰ্থাৎ 7 হৈ যাব ইয়াতে আমাৰ কারেক্ট এনসার মনত ৰাখিব লাগে যদি যোগ চিন আছে ডাঙৰটো এনসার যদি বিয়োগ চিন আছে সৰুটো এনসার মনত ৰাখিব লাগে ইয়াতে যদি একো নাই মানে 1 আছে মানে সংখ্যাৰ দুটাৰ পাৰ্থক্য 1 হ'ব লাগিব যদি 2 আছে মানে সংখ্যাৰ দুটাৰ পাৰ্থক্য 2 হ'ব লাগিব যদি ইয়াতে 4 আছে সংখ্যাৰ দুটাৰ পাৰ্থক্য কি হ'ব লাগিব 4 হ'ব লাগিব তো টাইপ 4 টো আমি কমপ্লিট কৰিলো কিমান টাইম লাগিছে আমি জাস্ট অকনমান সময় ক্লাসটো কৰিছো আৰু অকনমান সময়ৰে ইমানটা পাঁচটা টাইপৰ কোৱেশ্চন আমি আলোচনা কৰিছো এনেকুৱা ধৰণৰ আৰু এটা ক্লাস আনিম এইবাৰ নেক্সট ক্লাছত আমি লেডাৰ বেস কোৱেশ্চন কৰিম লেডাৰ মানে সিৰিয়ালি থকা কোৱেশ্চন বিলাক আৰু এনেকুৱা ধৰণৰ ক্লাস বিলাক ন আমি বেছি টাইম চাবও নালাগে অলপমান সময় চালে আমাৰ গোটেইখিনি মনত থাকে এৰে কৈছে √7 ইয়াৰে প্ৰথম যিটো কোৱেশ্চন আছিল সেইটো আৰু এটোৰ বহুত সিমিলাৰিটিজ আছে প্ৰথম কোৱেশ্চনটো দেখিবা ইয়াৰে কি আছে √7 কিন্তু বহুত বাৰ আছে ইনফাইনাইট মানে এইটো আহিয়ে থাকিব কিন্তু এইটো কোৱেশ্চনত তেনেকুৱা নহয় ইয়াতে আমাৰ ইনফাইনাইট নাই ইয়াতে √7 আছে কিন্তু তাৰ পিছত খতম যদি এনেকুৱা ধৰণৰ এক্সামত কোৱেশ্চন আহে কি কৰিব লাগে যিটো সংখ্যা আছে ৰুটৰ ভিতৰত তাক প্ৰথমতে লিখি দিয়া যিটো সংখ্যা আছে তাক প্ৰথমতে লিখি দিয়া তাৰ পিছত কি কৰিব লাগে এইটো কি হয় এইটো কয় স্কয়াৰ ৰুট বুলি যদি আমাক এনেকুৱা এটা ৰুট দিলে হেতে কিউব ৰুট এইটো কি বুলি কও কিউব ৰুট ঠিক আছে যদি ইয়াতে 3 আছে মানে কিউব ৰুট যদি ইয়াতে 4 থাকে ফোর্থ ৰুট যদি 5 থাকে ফিফথ ৰুট তো এতিয়া ইয়াতে যেটুকে একো নাই মানে স্কয়াৰ ৰুট ঠিক আছে আৰু স্কয়াৰ ৰুট আছে মানে কি হয় ইয়াতে 2 আহিব স্কয়াৰ ৰুট থাকিলে কি আহিব 2 আহিব যদি কিউব ৰুট থাকিলে হেতেন কি আহিলে হেতেন 3 আহিলে হেতেন তো আমি লিখিলো প্ৰথমতে 2 পাৱাৰত কি লিখিছো 2 লগতে কিমানটা এৰে সিম্বল আছে 1 2 3 4 চাৰিটা ৰুটৰ সিম্বল আছে তো চাৰিটা আছে মানে ইয়াৰে ওপৰত পাৱাৰ আহি যাব 4 লগতে ইয়াতে যেটুকে 2 টু দি পাৱাৰ 4 লিখিছো ওপৰত কি আহিব ইয়াতকৈ সৰু সংখ্যাবিলাক অৰ্থাৎ 2 কিউব যোগ লিখি দিয়া 2 স্কয়াৰ যোগ লিখি দিয়া ওপৰত আহিব 2 টু দি পাৱাৰ 1 যোগ লিখি দিয়া 2 টু দি পাৱাৰ 0 তো এইটো হৈ গ'ল আমাৰ পাৱাৰটো আমি কি কৰিছো প্ৰথমতে 7 লিখিছো 7 ৰ ওপৰত পাৱাৰ লিখিছো এইটো মই অকমান শিফট কৰি দিছো নহলে তোমালোকৰ ভগ্নাংশ টাইপ লাগি যাব এইটো ফ্ৰেকশন একচুয়ালি নহয় এইটো এনেকুৱা হৈছে তো 7 ৰ ওপৰত যেটো পাৱাৰ আছে তাৰ 2 টু দি পাৱাৰ 4 কিয় আহিছে কাৰণ চাৰিটা ৰুট আছে 1 2 3 4 লগতে 4 ৰ পৰা 1 কমাই দিলে 2 কিউব আৰু 1 কমালে 2 স্কয়াৰ আৰু 1 কমালে 2 টু দি পাৱাৰ 1 আৰু 1 কমালে 0 হৈ যাব আৰু এইখিনি যদি আমি সলভ কৰিবলৈ যাও আমাৰ কিমান হ'ব 7 টু দি পাৱাৰ 2 টু দি পাৱাৰ 4 মানে কিমান 2 টু দি পাৱাৰ 4 মানে হ'ব আমাৰ 16 হ'ব ঠিক আছে নেক্সট আমাৰ কি হ'ব 2 কিউব মানে কিমান আহিব 8 2 স্কয়াৰ মানে 4 8 4 12 12 ৰ লগত 2 যোগ কৰিলে 13 13 ৰ লগত আকৌ 2 টু দি পাৱাৰ 0 মানে কিমান 1 তো ইয়াতে আহি গ'ল 14 আমি কি কৰিছো ইয়াতে আহিছে আমাৰ 8 দেন 4 8 4 12 12 2 দে এটো 2 হ'ব 12 2 কিমান হ'ব 14 15 হ'ব ইয়াতে ক্যালকুলেশনটো অকমান এৰৰ আছে তো ইয়াতে আমি লিখিম 15 তো ফাইনালি আমাৰ आंसर কিমান আহিছে 15 আহিছে তো 7 টু দি পাৱাৰ কি হৈ গ'ল 16 ভাগৰ 15 অৰ্থাৎ 15/16 আমাৰ কারেক্ট आंसर আহি গ'ল আমাক যেতিয়া যদি এক্সামত ইয়াতে যদি এনেকুৱা কিউব ৰুট লগাই দিয়ে ইয়াতে বলে 3 এটা দিছে তেতিয়াহলে আমি তলত কি লিখিম 3 টু দি পাৱাৰ লিখিম ঠিক আছে তো যি ৰুট সংখ্যা আছে বা যি ৰুট আছে হেতুৰ ওপৰত ডিপেন্ড কৰিব ইয়াতে স্কয়াৰ ৰুট আছে তো সেই কাৰণে 2 লিখিছো আৰু পাৱাৰত যিমানটা আছে সিমান আমি লিখিছো আশা কৰো সকলোৱে এই পাঁচটা ৰেকন কোৱেশ্চন আজি বুজি পালে আজিৰ কাৰণে এইখিনিয়ে বেছি দীঘলীয়া নকৰো মই কৈছিলো যে অকনমান সময় দিয়া অকনমান সময় পাঁচটা কোৱেশ্চন পঢ়িম আৰু গোটেইকেইটা কোৱেশ্চনৰ সকলোকে নোটস বনাই ৰখাটো মই সাজেষ্ট কৰো আৰু লগতে যদিহে কোনোবা মেথছৰ কাৰণে ভয় কৰি আছে মেথছক লৈ পেলাই সন্দেহ আছে যে মেথছত কি কৰিম তেতিয়াহলে সকলোৱে জয়েন কৰিব পাৰে মেথমেটিক্স কনসেপ্ট ক্লিয়াৰ বেটচ সেই বেটচটোৰ মই ডেসক্ৰিপচনত লিংক দি দিম লগতে প্লেলিষ্ট এটাৰ লিংক আছে ঠিক আছে যদি মেথছত বেছি ভয় আতুৰ ন মেথছ যদি দেখি পেলাই ভয় লাগে দেখি পেলাই কৰিব নোৱাৰো যদি এনেকুৱা কনফিডেন্স আমাৰ নাই তেতিয়াহলে সকলোকে ৰিকুৱেষ্ট কৰো তলত প্লেলিষ্ট এটাৰ লিংক দিয়া আছে ডেসক্ৰিপচনত Mathematics concept clear batch কাৰণ maths এটা এনেকুৱা বস্তু concept clear আছে মানে maths সব কৰিব পাৰিছো যদি concept clear নাই মানে একো কৰিব নোৱাৰো তো concept clear batch বুলি আছে হেতু প্লেলিষ্টৰ লিংক দিয়া আছে সকলোৱে যাই পেলাই তাৰ প্ৰথম 4টা মান ভিডিও যেটা সিৰিয়ালি চাব তেতিয়া সকলোৰে কনফিডেন্স আহিব যে maths যদি এনেকৈ পঢ়া হয় তেতিয়াহলে নিশ্চয়কৈ আমি এক্সামত মাৰ্কস স্কোৰ কৰিব পাৰিমে ঠিক আছে লগ পাম সকলোকে অন্য ক্লাছত আজিৰ কাৰণে ইয়াতে সামৰিছো থ্যাংক ইউ